আহি গ'ল আত্মসহায়ক গোটৰ 10,000 টকা। গোটৰ প্ৰথম কিস্তিৰ টকা পাব বিচাৰিলে এতিয়াই কৰি লওক বিশেষ এটি কাম। কি এই কাম জানিবলৈ ভিডিঅ'টো এতিয়াই এটা শ্বেয়াৰ কৰক, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গোটৰ 10,000 টকা বুকলাই দিয়াৰ বাবে সিদ্ধান্ত লয়, লগতে হিতাধিকাৰীসকলক ডিবিটি লিংক কৰিবলৈ আহ্বান জনায়। কিয়নো গোটৰ মহিলাই হওক বা অৰুণোদয় আঁচনিৰে লগতে আন কিবা আঁচনিয়েই হওক সকলোকে হিতাধিকাৰী বুলি কোৱা হয়। সেয়েহে সকলো হিতাধিকাৰীক ডিবিটিৰ জৰিয়তে টকা প্ৰদান কৰে, যাতে কোনো দুষ্ট চক্ৰই টকা ল'ব নোৱাৰে। গতিকে গোটৰ মহিলাই এতিয়াই বেংকত গৈ ডিবিটি লিংক কৰক। মুখ্যমন্ত্ৰীয়ে এটা দিনতে অসমৰ সকলো আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাই দিব প্ৰথম কিস্তিৰ 10,000 টকা। টকা পোৱাৰ পিছত এইবোৰ কাম কৰিব নোৱাৰিব গোটৰ মহিলাসকলে। কি কৰিব নোৱাৰিব চাওঁ আহক। 1. টকালৈ বেলেগ ঋণ দিব নোৱাৰিব। 2. টকালৈ গিৰিয়েকক দিব নোৱাৰিব। 3. টকা বেছি দিনৰ বাবে বেংকত ৰাখিব নোৱাৰিব। এইবোৰ কাম গোটৰ মহিলাক নকৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক গোটৰ 10,000 টকা পাবলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে। টকা দিয়াৰ তাৰিখ ঘোষণা হৈ পৰিছে। নিশ্চয় এপ্ৰিল মাহত টকা সোমাব আৰু তাৰো ভাল খবৰ আহি আছে। নিশ্চয় আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। ডাইৰেক্ট ফিক্স ডেট যিটো, সেই ডেটটো আপোনালোকক জনাই দিম। কেনেকৈ টকা চেক কৰিব লাগিব মই সবিস্তাৰত তাৰ খবৰ দি ৰাখিম। আৰু নতুনকৈ এখন ছাৰ্ভে লিষ্ট আহি আছে, সেই লিষ্টটো আপোনালোকক এই চেনেলটোৰ মাধ্যমত দি ৰাখিম। কেনেকৈ ছাৰ্ভে লিষ্ট চেক কৰিব লাগে সেই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, কিয়নো মই যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে যাতে ন'টিফিকেশ্যন হিচাপে পাই যায়। চ' আজিলৈ মানে ধন্যবাদ।